শানু আর মুষ্টি খুব সাৱধানে দুয়ো যুদ্ধ কৰিবা। তোমালোক দুয়ো মথুৰাৰ আশাৰ মুকুট চাবা যাতে ৰামকৃষ্ণই সুস্থভাৱে ৰাজসভাত বাবে ভালদৰে চকু ৰাখিবা দুয়ো। এরা সানু, তুমি কোৱা কথা একেবাৰে সত্য। তথাপিও মহাৰাজে কৈছে যেতিয়া মহাৰাজক কৰিব লাগিব। শানুৰ আৰু মুষ্টি ৰামকৃষ্ণ নহয় নিচেই সৰু ল'ৰা। অৱশ্যে তোমালোকৰ শক্তিৰ আগত সিহঁতৰ শক্তি নগণ্য মাথোন। আৰু যদি তোমালোক দুয়ো যুদ্ধত জয়লাভ কৰা তেতিয়া লাভ কৰিবা সহস্ৰ স্বৰ্ণ মুদ্ৰা। বেশ, সামান্য রাম আর কৃষ্ণ যখন বাজারতে এক করে দে তার বাবে কোনো চিন্তা ন করিব। বেশ, তোমালোকৰ শক্তিত মোৰ অগাধ বিশ্বাস। গোবল হাতী আৰু তোমালোক দুয়োৰ বীৰত্বৰ এই মিত্ৰ শক্তি মহাৰাজ কংসৰ পৰম উৎসাহ। বীরব শানু মস্তিক মহা শক্তিমান তোমালোক শুনা দুয়োজনে। অলপতে রাম কৃষ্ণ নামে দুজন বালক প্রবেশিব এই মথুরা নগরে। তোমালোক তয়ুবীৰে যুদ্ধ কৰিব লাগিব সিহঁতৰ সমে। সেয়েহে আজি তোমালোক দুয়োৰে শক্তি পৰীক্ষা কৰা হ'ব। দুয়ো প্ৰস্তুত হোৱা সমৰৰ বাবে। আহা আহা ভাই মুস্তিক, মহাৰাজৰ মনত অলপ শান্তি দিওঁ। আহা সানু, কান্তা তোর শক্তি পরীক্ষা। কালো que উত্তম উত্তম শানু আর মুষ্টি
কালকেতু মহারাজ, এতিয়া এওঁলোকক ৰাজতোৰণ ৰক্ষাৰ ভাৰ কৰাগৈ অৰ্পণ। ময়ো যাওঁ নিজ কৰ্তব্যৰ বাবে। ভালো মহারাজ। বলা সানুর আর মুস্তি দুয়োৱে ৰাষ্ট্ৰৰ ভাৰ গ্ৰহণ কৰাগৈ। বলো বলো সেনাপতি। শুনা দুয়ো বীরগণ, তোমালোকৰ অমৰ নীতি কৌশলে ৰাম কৃষ্ণৰ প্ৰাণবায়ু একেলগে উৰুৱাই পঠাব। দেখা যাব ৰাম কৃষ্ণৰ শক্তি কিমান অমৰ ক্ষেত্ৰত। তাৰ পাছত বিদ্ৰোহী দলৰ নেতা বসুদেৱ আৰু যত মানে বন্দীৰাজ প্ৰজাগণ সকলোকে উচিত শাস্তি প্ৰদান কৰা হ'ব। যেন কৃতকাৰ্য নিজ কৰ্তব্যত ভাই সানু, দোষ সেনাপতি বলিয়া হয় যে পাও তোর সেই রামকৃষ্ণাদুপাত ইমান ভয়ৰ কাৰণ কি? সিহঁতৰ ভয়ত ৰজা আৰু মহাৰজা চকুত টোপনি নোহোৱা হল, বুজিছ? যি কি নহওক আমাৰ কপাল দুখন ফুলিবই সানু। কেনেকৈ? তাক বুজৰি দুপৰীয়া হব। সংসাৰ হত্যৰ একাদশ একাদশ নহয়, বৃহস্পতি। ও একাদশৰ কংসৰা এই কথা বস্তে ৰাম কৃষ্ণক যেনে তেনে ইফলীয়া কৰিবই লাগিব। পাৰিলে আমাৰ কপাল ফুলিব, বুজিছ না? ফুলিবই সানু, আমাৰ কপাল ফুলিবই। তাৰ বাবে কোনো চিন্তা নকৰিবা। ভাই মুস্তিক সৌফালে চাচোন, দূৰৈত কোনোবা দুটা অহা যেন পাইছো। ভাই সানু, অ, দুটা ল'ৰা এইফালে আহিব ধৰিছে। ব'লা আমি আগুৱাই যাওঁ। ইহঁতক কেমত দিব পাৰিলে আমাৰ লাভ হ'ব। ভাই মুস্তিক, ৰাম কৃষ্ণ সেইকেইটাই যেন অনুমান হয়। যদি হয় বৰ ভাল কথা, আমাৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব।
ৰাজৰ ৰক্ষীসকল, আমি কংসৰ ৰাজসভালৈ আহিছোঁ। আমাক পথ এৰি দিয়া। হয় মোৰ জয় কোন এইকেইটা ৰাম কৃষ্ণ নহয় যেন পাইছো। কোন তাহাত সোনকালে আমাক দে পৰিচয়। শুনা তেন্তে আমাৰ পৰিচয়। আমিই হলো গোকুলৰ ৰাম আৰু কৃষ্ণ। কংস ৰাজ্যত ধনুযজ্ঞৰ যোগ দিবৰ হেতু আহিছো। আমাক পথ এৰি দিয়া। ভাই মস্তি আমার কপাল ফুলিল বুঝিছ। হেরো তহতেই নাকি রামকৃষ্ণ ভাই আহিহে উঠিছে মোক পথ খোলা আছে তহত যাব পাৰ। পথ খোলা আছে যাব পাৰ। তহঁতৰ মৃত্যুক কিয় কৰিলি আহ্বান? দাদা, দুৰ্জনহঁতক আক্ৰমণ কৰা। দুৰ্জন চানুমস্তিক সাজু হও তহঁতৰ মৃত্যুৰ বাবে। কালকেতু মহারাজ, মই যেনিয়েই চাওঁ তেনিয়েই দেখো সমঙ্গলৰ চিন। শত্ৰু 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 সকলোতে কালকেতু হ'ব নেকি বাৰু কিবা অমঙ্গল মোৰ? মহারাজ, কালকেতু এইবোৰ আপোনাৰ মনৰ ভ্ৰান্তি হেমা। সামান্য গোৱালৰ ল'ৰা এই ৰামকৃষ্ণ আপোনাৰ জানো কিবা অনিষ্ট কৰিব পাৰিব মহাৰাজ? মহারাজ মহারাজ রামকৃষ্ণই আমার মল্লগণক নিধন করিলে। মহারাজ রামকৃষ্ণই আমার মল্লগণক নিধন করিলে। মই এতিয়া আহিলোহে মহারাজ, মই এতিয়া আহিলোহে। কি মল্লগণক মোৰ মল্লগণক নিধন কৰিলে? কালকেতু মহারাজ, যোৱা নকৰি পলম অতি শীঘ্ৰে তুমি প্ৰহৰীৰ কথা অনুসন্ধান কৰেগৈ। আৰু মহারাজ, যোৱা যোৱা কালকেতু। মামা, 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 আমি আহিছোঁ মামা। প্ৰাণ ভৰি আলিংগন কৰা, নিবেদিছোঁ দুয়োজনে ব্যক্ত কৰা মনৰ কামনা। ৰামকৃষ্ণ ইমান ধুনীয়া, ইমান মনোমোহা হল দৈবহীৰ গৰ্ভত প্ৰবৃত্ত কৰিলে মোৰে মথুৰা নগৰ।
স্তব্ধ হৈ ৰলা কিয় মামা? মিত্ৰ কিম্বা শত্ৰু তুমি মাতুল আমাৰ। মিত্র মোর কোনো নাই, শত্রু 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 সকল শত্ৰু তুমি নোহোৱা আমাৰ। ৰজা হৈ ৰাজ্য তুমি কৰিছা পালন। শত্ৰু আমি নহওঁ তোমাৰ। শত্রু মোর ইমান মহান, বংশর সমান ভাগ্যমান আছে কোনো জন? মুগ্ধ হলা কিয় আজি শত্ৰুৰ ৰূপত? কি মাধুৰী দেখা পালা শত্ৰুৰ মুখত? মরণ মাধুরী মামা এও যে জীবন্ত জাগ্রত বর্তমান বর্তমান জীবনের রাজ ভুখ ভুখে যশোদা নন্দন তুমি। নহওঁ আমি যশোদাৰ নন্দ, হা বসুদেৱৰ পুত্ৰ, জননী দৈৱকী, আৰু আমি ভাগিন তোমাৰ। কি দৈব কি নন্দন তুমি? কোৱা কোৱা মামা, আছে যদি ব্যক্ত বিশেষ। মমতার নাই প্রয়োজন, দৈবকের গর্ভজাত অষ্টম সন্তান চিরকাল শত্রুরূপে চিনিয়া সুজাত এই উপস্থিত হল যে মোর সন্মুখ শত্রু ভাবে দিমাজি স্নেহ আলিঙ্গন। চিৰ মিত্ৰ তুমি যে আমাৰ। বেশ বেশ তেন্তে সেন্নখিল দৈবকে করিম উপহার। বন্ধুর অবুৎকণ্ঠ আজি আমি তোর কালান্তক জম আপেক্ষিছে হে পুরীত তোর আগমন। আজীবন মহাভুল কৰিলা মামা। আজি খন্তে এৰি দিয়া ভুলৰ প্ৰমাণ। বেশ বেশ তেন্তে এই হব। আহা আহা মামি, আমি ইয়াতে আছো। আহা আহা মামা, আমি ইয়াতে আছো। আহা আহা আমি প্রস্তুত মামা। আহা 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 মামা, আমি ইয়াতে আছো। আহা রামকৃষ্ণ আহা আহা মামা, আমি ইয়াতেই আছো। আহা আহা মামা, আমি ইয়াতেই আছো। মামা মামা, আহা আহা মামা, আমি প্রস্তুত আছো। আহা মামা আহা। আহা মামা, আমি ইয়াতেই আছো। আহা আহা মামা, আমি ইয়াতেই আছো। আহা আহা মামা, আমি ইয়াতে আছো। আহা আহা মামা, আহা মামা, আহা আহা মামা, আহা মামা। Diddy dong, diddy dong, diddy dong, diddy dong, diddy diddy dong. Hey da da diddy dong, da 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 diddy dong, hey di hey di hey. মামা মামা, আহা মামা, Do you want? আহা মামা, আহা আহা। আহা মামা, আমি ইয়াতেই আছো। আহা 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 মামা, আমি ইয়াতেই আছো। Diddy day,
দিদি ধেই দিদি ধেই দিদি দিদি ধেই আহা দিদি দাও আহা বাবা আমি ইয়াতে আছো দিদি দাও দিদি দিদি আহা। দাও দিদি দাও ধেই 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 আহা মামা আমি ইয়াতেই আছো আহা আহা মামা আমি ইয়াতেই আছো দেখা দেখা ওর বজরে রণভয় দিদি ধেই দিদি ধেই দিদি ধেই দিদি দিদি মামা, দিদি দাও দিদি দাও বাবা। দিদি দাও দিদি দাও দিদি দিদি দাও তুমি ভাগল ধেই করে দাও লাগছো দিদি বাবা। দাও তাকি দাও আহা দিদি বাবা, দাও ধেই যত্ন ধেই করে আমার ধেই ধেই মামা আহা মামা দাদা মামা কৃষ্ণ হরি আহা বাবা। মুরারি নন্দ আহা আহা দাদা আহা রাম হরি মুরারি নন্দ আহা বাবা। আহা হরি কৃষ্ণ হরি মুরারি নন্দ হরি কৃষ্ণ হরি মুরারি নন্দ জোয়া জোয়া মামা বৈরীভাবে চিন্তা কৰি মুক্তিলোভী স্থান পাবা বৈকুণ্ঠপুৰী দাদা ভাই আহা আমি এতিয়া পিতৃ মাতৃৰ ওচৰলৈ যাওঁ আহা আহা দাদা